নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। স্ক্ৰীনত দেখা পাইছে দুটা 5 টকীয়া মুদ্ৰাৰ, এই দুটা হৈছে মুদ্ৰাটো অভাৰ ছাইড। আৰু এয়া চাওক, এয়া হৈছে মুদ্ৰা দুটাৰ ৰিভাৰ ছাইড। 150 ইয়েৰ অফ দি ফাৰ্ষ্ট ৱেৰ অফ ইণ্ডিপেণ্ডেঞ্চ। প্ৰথম বিশ্বযুদ্ধ 150 বছৰ কমপ্লিট হোৱাত 2007 চনত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ দ্বাৰা এই দেখা পোৱা 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। এটা কপাৰ নিকেল মিশ্ৰণ ধাতুত বনোৱা হৈছিল আৰু এটা বনোৱা হৈছিল ষ্টেইনলেছ ষ্টীল। ইয়াত চাওক, হিন্দী লেংগুৱেজত লেখা আছে প্ৰথম স্বাধীনতা সংগ্ৰাম, আৰু এইফালে চাওক ইংৰাজীত লেখা আছে 150 ইয়েৰ দি ফাৰ্ষ্ট ৱেৰ অফ ইণ্ডিপেণ্ডেঞ্চ। এইফালে ইংৰাজী লেংগুৱেজত লেখা আছে। আৰু মাজত চাওক, মুদ্ৰা দুটাৰ মাজত প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া যুঁজাৰুসকলৰ প্ৰতিচ্ছবি মুদ্ৰা দুটাৰ মাজত অংকন কৰা আছে। আৰু তলত চাওক, চন দিয়া আছে 1857 to 2007। আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে। এই দুটা হ'ল মুদ্ৰা দুটাৰ ৰিভাৰ ছাইড। তো এতিয়া জানো আহক, এই দেখা পোৱা 5 টকীয়া মুদ্ৰা দুটাৰ বৰ্তমান সময়ত কি মূল্য হয়। এই দেখা পোৱা 5 টকীয়া মুদ্ৰা দুটাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে জানেনে? এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য বহুত। 1 টকা 2 টকা নহয়, 1000 টকা নহয়, 10,000 টকাৰ ওপৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। তো এই মুদ্ৰা দুটাৰ ওপৰতে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে পাই থাকিব। তো আহক এতিয়া জানো এই মুদ্ৰা দুটা কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। এইটো চাওক, স্ক্ৰীনত এটা 5 টকীয়া মুদ্ৰা, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। 150 ইয়েৰ দি ফাৰ্ষ্ট ৱেৰ অফ ইণ্ডিপেণ্ডেঞ্চ। প্ৰথম বিশ্বযুদ্ধ 150 বছৰ কমপ্লিট হোৱাত 2007 চনত এই 5 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল। স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো ষ্টিলৰ ধাতু দি বনোৱা হৈছিল। ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। ইয়াত চাওক, চন মেনশ্যন আছে 1857 to 2007। তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে, ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মেইন মাৰ্ক। মানে স্ক্ৰীনত দেখা পোৱা এই 5 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ এটা মিণ্টতে বনোৱা হৈছিল, বম্বে মিণ্ট। বম্বে মিণ্টৰ মেইন মাৰ্ক এইটো চাই লওক, ডায়মণ্ড ইয়াত দিয়া আছে। এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো যদি আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, এটা 5 টকাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে UNC কণ্ডিশ্যনত 200 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 50 টকা। 50 টকাৰ পৰা 200 টকাৰ ভিতৰত 150 ইয়েৰ অফ দি ফাৰ্ষ্ট ৱেৰ অফ ইণ্ডিপেণ্ডেঞ্চ, তাৰ থিমত বনোৱা ষ্টেইনলেছ ষ্টীলৰ এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো যিমান, মুদ্ৰা যিমান ভাল কণ্ডিশ্যনত ৰখাব পাৰিব, তাৰ মূল্য সিমান ভাল পাব। আৰু এইটো চাওক, স্ক্ৰীনত এটা 5 টকীয়া মুদ্ৰা, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। ৰিভাৰ্ছ ছাইডত চাওক, ইয়াত চন মেনশ্যন আছে 1857 to 2007। আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে। এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো 2007 চনত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল। মানে স্ক্ৰীনত দেখা পোৱা এই 5 টকীয়া মুদ্ৰাটো কপাৰ নিকেলৰ ধাতুত বনোৱা হৈছিল। ইয়াৰ ৱেইট আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো আমাৰ ভাৰতৰ এটা মিণ্টতে বনোৱা হৈছিল, বম্বে মিণ্টত। বম্বে মিণ্টৰ মিনমাৰ্ক ইয়াত চাই লওক, এটা ডায়মণ্ডৰ চিন আছে। 150 ইয়েৰ দি ফাৰ্ষ্ট ৱেৰ অফ ইণ্ডিপেণ্ডেঞ্চ, তাৰ থিমত বনোৱা 2007 চনৰ এই স্ক্ৰীনত দেখা পোৱা কপাৰ নিকেল ধাতুৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 15,000 টকা। হয়, ঠিকেই শুনিছে, এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 15,000 টকা UNC কণ্ডিশ্যনত। আৰু যদি এক্সট্ৰা ফাইন হয় 5,500 টকা। তো ভাবি চাওক, এটা 5 টকীয়া মুদ্ৰা, সাধাৰণ এটা 5 টকীয়া মুদ্ৰা, কিন্তু তাৰ বৰ্তমান সময়ত মূল্য কিমান? 15,000 টকা UNC কণ্ডিশ্যনত। 5,500 টকাৰ পৰা 15,000 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য কপাৰ নিকেল ধাতুৰ দি বনোৱা মুদ্ৰা হ'ব লাগিব। তো
তো এনেকুৱা মুদ্ৰা আপোনালোকৰ লগতো থাকিব পাৰে, আছে যদি এবাৰ চেক কৰি চাব। প্ৰথম বিশ্বযুদ্ধ 150 বছৰ কমপ্লিট হোৱাত 2007 চনত বনোৱা এটা 5 টকীয়া মুদ্ৰা, কপাৰ নিকেল ধাতু। যদি এই মুদ্ৰাটো আপোনালোকৰ লগত বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য 15,000 টকা। তো আজি গম পালে এই 5 টকীয়া মুদ্ৰাটো দুটা ধাতুত বনোৱা হৈছিল, এটা কপাৰ নিকেল আৰু এটা হৈছে ষ্টেইনলেছ ষ্টীল। তো আজি কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই আপোনালোকক জনালোঁ। যদি কপাৰ নিকেলৰ মুদ্ৰা আপোনালোকৰ লগত আছে, ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স, আৰু যদি ষ্টেইনলেছ ষ্টীলৰ মুদ্ৰাটো আছে, ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো দুইটা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে গম পালে। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে লাভ কৰিব। তো আজিলৈ আহোঁ, দেৰি নকৰোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।